নমস্কাৰ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি LP UP শিক্ষক নিযুক্তিৰ য'ত 4500 ভেকেঞ্চি আছে, LP শিক্ষক নিযুক্তিৰ যিখন ভেকেঞ্চি লিষ্ট আছে সেই লিষ্টখনৰ পৰা টপ 5 ডিষ্ট্ৰিক্ট আমি সিলেক্ট কৰি উলিয়াম বিভিন্ন ফেক্টৰৰ ওপৰত ভিত্তি কৰি যিকেইখন ডিষ্ট্ৰিক্টত কাট অফ মাৰ্ক কম যোৱাৰ সম্ভাৱনা আছে অন্য কেইখন ডিষ্ট্ৰিক্টৰ তুলনাত। অৰ্থাৎ তুলনামূলকভাৱে কোনকেইখন ডিষ্ট্ৰিক্টত কাট অফ মাৰ্কছ কম যোৱাৰ সম্ভাৱনা আছে আমি টপ 5 ডিষ্ট্ৰিক্ট আমি বিভিন্ন ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক স্পষ্টভাৱে আমি জনাওঁ যে এই এনালাইজটো আমাৰ সম্পূৰ্ণ ব্যক্তিগত এনালাইজ হয়। এই এনালাইজটোৰ জৰিয়তে আপোনালোকক আমি কোনো এখন ডিষ্ট্ৰিক্টতে এপ্লাই কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান নকৰোঁ। এয়া আপোনালোকৰ সম্পূৰ্ণ ব্যক্তিগত স্বাধীনতা হ'ব। আপোনালোকে নিজৰ ইচ্ছামতে নিজৰ ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব। আমি মাত্ৰ আপোনালোকক কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ, সেয়া সম্পূৰ্ণ আপোনালোকৰ ব্যক্তিগত কথা হ'ব। এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক কোনো ধৰণৰ ডিষ্ট্ৰিক্ট এখনতে এপ্লাই কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান নকৰোঁ। এইখন হৈছে আপোনালোকৰ সন্মুখত LP লয়াৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি লিষ্ট। আৰু এই লিষ্টখনৰ পৰাই আমি ডিষ্ট্ৰিক্ট ৱাইজ টপ 5 ডিষ্ট্ৰিক্ট সিলেক্ট কৰিছোঁ বিভিন্ন ফেক্টৰৰ ওপৰত ভিত্তি কৰি। আপোনালোকক যদি যোৱা ভিডিঅ'টো আপোনালোকে চাইছে নিশ্চয় গম পাইছে কি কি ফেক্টৰৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগে ডিষ্ট্ৰিক্ট এখন সিলেকশ্যন কৰাৰ ক্ষেত্ৰত। বিশেষকৈ সেই ডিষ্ট্ৰিক্টখনৰ পপুলেশ্যন কিমান আছে বা সেই ডিষ্ট্ৰিক্টখনত অন্য ডিষ্ট্ৰিক্টৰ পৰা মানুহ যাব কিমান ইচ্ছা কৰে বা সেই ডিষ্ট্ৰিক্টখনত প্ৰাকৃতিকভাৱে ভাৰসাম্যটো কেনেকুৱা ধৰণৰ, তাত বানপানী কেনেকুৱা ধৰণৰ, তাত যিটো প্ৰাকৃতিক পৰিৱেশ আছে সেই পৰিৱেশটোৰ ওপৰত অন্য ডিষ্ট্ৰিক্টৰ মানুহ আকৰ্ষিত হয়নে নহয়, বিভিন্ন ধৰণৰ ফেক্টৰৰ ওপৰত ভিত্তি কৰি আমি এইটো কাট অফ মাৰ্ক ভিত্তি কৰিছোঁ। আৰু প্ৰধান ফেক্টৰ হৈছে ইয়াৰ পোষ্টসমূহ, ভেকেঞ্চি কিমান আছে। ঠিক আছে, প্ৰধান ফেক্টৰ হ'ব ডিষ্ট্ৰিক্ট এখন সিলেকশ্যন কৰাৰ ক্ষেত্ৰত ভেকেঞ্চিটোৱে প্ৰধান ফেক্টৰ বুলি আমি মানি ল'ব লাগিব। যিহেতু যিমান যি বেয়া ডিষ্ট্ৰিক্ট হ'লেও চাকৰি এটাৰ কাৰণে সকলোৱে যাবলৈ বাধ্য হ'ব, গতিকে প্ৰধান ফেক্টৰ আমাৰ ভেকেঞ্চি হ'ব। সেইবুলি আমি গোটেইকেইখন ডিষ্ট্ৰিক্টতে যে বেছি পোষ্ট থাকিলে আমি সিলেক্ট কৰিম তেনেকুৱা কথা নহয়। গতিকে আমি 5 নম্বৰ ডিষ্ট্ৰিক্ট যিটো টপ 5ৰ 5 নম্বৰ শেষৰ ফালে আছে তাত আমি 4খন ডিষ্ট্ৰিক্ট লৈছোঁ। সেই 4খন ডিষ্ট্ৰিক্টৰ ভিতৰত প্ৰথম থাকিব আপোনালোকৰ কাট অফ মাৰ্ক কম যাব, যি ভাবিছোঁ আমি যি 5খন ডিষ্ট্ৰিক্ট তাৰে 5 নম্বৰত আপোনালোকৰ 3খন ডিষ্ট্ৰিক্ট ধৰিছোঁ। তাৰে প্ৰথম ডিষ্ট্ৰিক্টখন হৈছে আপোনালোকৰ ধেমাজি ডিষ্ট্ৰিক্ট, চিৰিয়েল নম্বৰ 6 নম্বৰত আছে ধেমাজি ডিষ্ট্ৰিক্ট, য'ত ভেকেঞ্চি আছে আপোনালোকৰ 103টা। ঠিক আছে, ধেমাজিৰ পিছত আপোনালোকৰ টপ 5তে আহিব চৰাইদেউ ডিষ্ট্ৰিক্ট, চিৰিয়েল নম্বৰ 4 নম্বৰত আছে চৰাইদেউ ডিষ্ট্ৰিক্ট, য'ত ভেকেঞ্চি আছে 109টা। চৰাইদেউৰ পিছত আপোনালোকৰ আহিব চিৰিয়েল নম্বৰ 2ত আছে বিশ্বনাথ ডিষ্ট্ৰিক্ট, য'ত ভেকেঞ্চি আছে 104টা ভেকেঞ্চি আছে। তাৰপিছত আহিব তিনিচুকীয়া ডিষ্ট্ৰিক্টত আপোনালোকৰ ভেকেঞ্চি আছে 91টা। ঠিক আছে, টপ 5ত আমি 5 নম্বৰ স্থানত 4খন ডিষ্ট্ৰিক্ট লৈছোঁ। ধেমাজি ডিষ্ট্ৰিক্ট আছে, চৰাইদেউ ডিষ্ট্ৰিক্ট আছে, বিশ্বনাথ ডিষ্ট্ৰিক্ট আছে আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্ট আছে। 5 নম্বৰ স্থানত এই 4খন ডিষ্ট্ৰিক্ট আছে। তাৰপিছত আমি যদি 4 নম্বৰ স্থানত চাবলৈ যাওঁ, টপ 5 ডিষ্ট্ৰিক্টৰ 4 নম্বৰ স্থানত আছে, 4 নম্বৰ স্থানত আমি লৈছোঁ যোৰহাট ডিষ্ট্ৰিক্ট। যোৰহাট ডিষ্ট্ৰিক্ট চিৰিয়েল নম্বৰ 12 নম্বৰত আছে। যোৰহাট ডিষ্ট্ৰিক্টত ভেকেঞ্চি আছে আপোনালোকৰ 122টা টোটেল ভেকেঞ্চি আছে। টপ 5 ডিষ্ট্ৰিক্টৰ 4 নম্বৰ স্থানত আমি লৈছোঁ যোৰহাট ডিষ্ট্ৰিক্ট, লগত আছে গোলাঘাট ডিষ্ট্ৰিক্ট। যোৰহাট আৰু গোলাঘাট 4 নম্বৰ স্থানত আছে। গোলাঘাট ডিষ্ট্ৰিক্টত টোটেল পোষ্ট আছে 112টা টোটেল পোষ্ট আছে। 4 নম্বৰ স্থানতো আমি দুখন ডিষ্ট্ৰিক্ট লৈছোঁ, যোৰহাট ডিষ্ট্ৰিক্ট আৰু গোলাঘাট ডিষ্ট্ৰিক্ট। যোৰহাট ডিষ্ট্ৰিক্টত 122টা আৰু গোলাঘাট ডিষ্ট্ৰিক্টত 112টা পোষ্ট আছে। তাৰপিছত আমি টপ 5 ডিষ্ট্ৰিক্টৰ 3 নম্বৰ স্থানত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট সিলেক্ট কৰিছোঁ। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট চিৰিয়েল নম্বৰ 8ত আছে। ডিব্ৰুগড় ডিষ্ট্ৰিক্টত টোটেল ভেকেঞ্চি আছে 149টা। টপ 5 ডিষ্ট্ৰিক্টৰ 3 নম্বৰ স্থানত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আছে। ডিব্ৰুগড় ডিষ্ট্ৰিক্টত টোটেল ভেকেঞ্চি আছে 149টা। অন্য ডিষ্ট্ৰিক্টৰ তুলনাত
এইকেইখন ডিষ্ট্ৰিক্টত কাট অফ মাৰ্ক তুলনামূলকভাৱে কম যোৱাৰ সম্ভাৱনা আছে। নেক্সট আপোনালোকৰ টপ 5 ডিষ্ট্ৰিক্টৰ 2 নম্বৰ স্থানত আছে শিৱসাগৰ ডিষ্ট্ৰিক্ট, চিৰিয়েল নম্বৰ 20 নম্বৰ স্থানত আছে। ইয়াত পোষ্ট আছে 177। টপ 5 ডিষ্ট্ৰিক্টৰ 2 নম্বৰ স্থানত আছে শিৱসাগৰ ডিষ্ট্ৰিক্ট, য'ত টোটেল ভেকেঞ্চি আছে 177। তাৰ পিছত আপোনালোকৰ টপ 5 ডিষ্ট্ৰিক্টৰ নাম্বাৰ 1 স্থানত আছে লখিমপুৰ ডিষ্ট্ৰিক্ট, য'ত আপোনালোকৰ সকলোতকৈ কম কাট অফ মাৰ্ক যোৱাৰ সম্ভাৱনা আছে লখিমপুৰ ডিষ্ট্ৰিক্টত। আৰু আপোনালোকৰ টোটেল ভেকেঞ্চি আছে চিৰিয়েল নম্বৰ 15 নম্বৰ স্থানত আছে লখিমপুৰ ডিষ্ট্ৰিক্ট, টোটেল ভেকেঞ্চি আছে 178। টপ 5 ডিষ্ট্ৰিক্টৰ প্ৰথম ডিষ্ট্ৰিক্টখন হৈছে লখিমপুৰ ডিষ্ট্ৰিক্ট, য'ত আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 178 আৰু তুলনামূলকভাৱে গোটেইকেইখন ডিষ্ট্ৰিক্টতকৈ লখিমপুৰ ডিষ্ট্ৰিক্টত কাট অফ মাৰ্ক কম যোৱাৰ সম্ভাৱনা আছে। চ' এইকেইখন ডিষ্ট্ৰিক্ট আমি আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ টপ 5 ডিষ্ট্ৰিক্ট, যিকেইখন ডিষ্ট্ৰিক্টত আনকেইখন ডিষ্ট্ৰিক্টতকৈ তুলনামূলকভাৱে কাট অফ মাৰ্ক কম যোৱাৰ সম্ভাৱনা আছে। নাম্বাৰ 1ত আছে লখিমপুৰ ডিষ্ট্ৰিক্ট, য'ত ভেকেঞ্চি আছে 178। নাম্বাৰ 2ত আছে শিৱসাগৰ ডিষ্ট্ৰিক্ট, য'ত ভেকেঞ্চি আছে 177। নাম্বাৰ 3ত আছে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, য'ত ভেকেঞ্চি আছে 149। নাম্বাৰ 4ত আছে দুখন ডিষ্ট্ৰিক্ট যোৰহাট আৰু গোলাঘাট, ক্ৰমে 122 আৰু 112টা ভেকেঞ্চি আছে। আৰু নাম্বাৰ 5ত আছে আপোনালোকৰ ধেমাজি, চৰাইদেউ, বিশ্বনাথ আৰু তিনিচুকীয়া, আৰু ক্ৰমে 103টা, 109টা, 104টা আৰু 91টা ভেকেঞ্চি আছে। পুনৰবাৰ কৈছোঁ, এয়া আমাৰ সম্পূৰ্ণ ব্যক্তিগত এনালাইজ। এই পদ্ধতিৰ জৰিয়তে আমি আপোনালোকক কোনো ধৰণৰ ডিষ্ট্ৰিক্ট এখনতে বাছনি কৰিবৰ কাৰণে নিৰ্দেশ প্ৰদান নকৰোঁ, সেয়া সম্পূৰ্ণ আপোনালোকৰ ব্যক্তিগত বাকস্বাধীনতা। ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ। পুনৰ আপোনালোকৰ কাৰণে আমি এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম আৰু সন্ধিয়ালৈ আজি UPৰ টপ 5 আমি ডিষ্ট্ৰিক্ট চিলেক্ট কৰি আপোনালোকৰ মাজত আগবঢ়াম। ধন্যবাদ।